পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন তোমাৰ প্ৰতি মোৰ মৰম সদায় একেই আচলতে তুমি মোৰ মৰমবোৰ জুখিবলৈ গৈ ভুল কৰি পেলোৱা একচুৱেলি কি জানা শিখা মৰম জুখিবলৈ মানুহে কোনো মেচিন ইনভেণ্ট নকৰিলে যে সেইকাৰণে সদায় আমাৰ মৰমক লৈ খেলি মেলিখন লাগে এতিয়া মই যাওঁ মোৰ দেৰি হৈছে শুনা পল তুমি এতিয়া মৃন্ময়ৰ লগত কি কৰিবা নাজানো কিন্তু মোৰ সংসাৰখন চলি থকা জুইকুৰা সি নহ'ব লাগিব দেউতা কি হৈছে মা মা চাও এইফালে আহাচোন তুমি মা এইফালে আহাচোন চাও আঁতৰ হ হেৰি হেৰি আপোনাৰ কি হৈছে আপুনি কথাটো কোৱাৰ লগে লগে মৃন্ময়ে শিখা ইয়ালৈ লৈ আহিব দুইটা ইয়াতে থাকিব মৃন্ময়ৰো কষ্ট কমিব আৰু শিখাৰো লক্ষণ হ'ব দেউতা এইটো কথাকে মোক ক'বলৈ আপুনি সঁচাকৈ ইমান সংকোচ কৰিছিলেনে চোৱাচোন এইটো বাৰু সংকোচ কৰিবলগীয়া কথা নাই মা কথাটো মই দেউতাক সুধিছোঁ স্পষ্টভাৱে কথা ক'বলৈ কষ্ট কৰিবলৈ আৰু নিজৰ ডিউটি নিজেই কৰিবলৈ মোক এই দেউতাই উৎসাহ দিছিলে আৰু দেউতাৰ কথাই মোৰ মনলৈ এদিন চেলেঞ্জ আনিছিল যাৰ বাবে মই আজি আপোনালোকৰ জয় গতিকে দেউতাই যে মোক এটা সাধাৰণ কথা ক'বলৈ সংকোচ কৰিব সেই কথাটো ভাবি মই আচৰিত হৈছোঁ আৰু এনেকুৱা এটা সাধাৰণ চিন্তা দেউতাৰ মনলৈ আহিব নোৱাৰে আৰু আহিলেও দেউতাই অন্ততঃ মই আৰু শিখা ইয়াত থকা প্ৰস্তাৱটো মানি নলওঁ বুলি জানে কাৰণ মই মোৰ ৰেছপঞ্চিবিলিটি আৰু ডিউটি কাৰো হাতত অৰ্পণ কৰিব নোৱাৰোঁ চৰি মা কিন্তু পাৰিলে মাজে মাজে আপুনিয়ে শিখাক অলপ সময় দিবচোন আহিছোঁ দেউতা ৰ'বা মৃন্ময় তোমাৰ পত্নীক সংগ দিবলৈ মই মোৰ পত্নীক কিয় পঠিয়াম শিখাৰ মাকে যদি নিজৰ ছোৱালীজনীৰ খবৰ ল'বলৈ বিচাৰে মোৰ কোনো আপত্তি নাই বা মই বাধাও নিদিওঁ আৰু মৃন্ময়ৰ পত্নীক সংগ দিবলৈ মৃন্ময়ৰ মাক দেউতাক আছে নহয় এই সাধাৰণ কথাটো তুমি কিয় পাহৰি গৈছা নিজৰ ৰেছপঞ্চিবিলিটি নাপাহৰা ল'ৰা এজনে এই সময়ত নিজৰ মাক দেউতাকৰ কথা পাহৰি যাবনে ছাৰ সঁচাকৈ বৰ ভাগ্যৱান যিজন মানুহে আনৰ একো অহিত চিন্তা কৰি নাপালে মৃত্যুৰ সময়লৈকে তেওঁ আনক একো কষ্ট নিদিয়াকৈ গুচি গ'ল এনে মানুহৰ মৃত্যুত দুখ কৰিব নালাগে ছাৰৰ আত্মাই স্বৰ্গতো যাতে ইয়াৰ দৰেই সন্মান লাভ কৰে আজি ছাৰৰ নিচিনা মানুহজনৰ কাৰণে আমাৰ মৃন্ময় ডাঙৰ মানুহৰ ঠাইত থিয় হ'বলৈ পাইছে সি আকৌ ছাৰৰ কথা আনাৰ আগতকৈ গৌৰৱ অনুভৱ কৰে নহয় তাৰ কাৰণে ছাৰে কমখন কষ্ট কৰিলেনে অৱশ্যে ময়ো তাৰ কাৰণে কম কষ্ট কৰা নাই আচ্ছা তাক খবৰ দিয়া হ'লনে ছাৰ এইবোৰ কথা এতিয়া বাদ দিয়কচোন আৰে
কিয় বাদ দিম? যাৰ কাৰণে ছাৰে ইমানখিনি কষ্ট কৰিলে, যাৰ সহায়ত মৃন্ময় আজি ইমান ডাঙৰ মানুহ হ'ল, তাক তাৰ মৃত্যুৰ খবৰটো নিদিম? চাই থাকিবি, তাক সেই খবৰটো দিয়াৰ লগে লগে গোটেই কাম বন এৰি সি কেনেদৰে ঢপলিয়াই আহিব। মা, তুমি নহ'লে ভিতৰলৈকে ব'লা, অলপ জিৰাই ল'বা। কিয়? ব'লাচোন ভিতৰলৈ, অলপ জিৰণি লৈ লোৱা। মোৰ দেহৰ কষ্ট দেখি মোক জিৰাবলৈ কৈছ নে মোৰ পৰা কথা লুকুৱাবলৈ মোক ইয়াৰ পৰা আঁতৰি যাবলৈ কৈছ? মা, মোৰ পৰা আৰু কিমান কথা লুকাও? মইতো সকলো জানোৱেই। কেৱল এতিয়া এই কথাবোৰ তই কাৰো পৰা লুকুৱাবলৈ চেষ্টা নকৰিবি। লুকুৱাই লুকুৱাই দুখ সহ্য কৰাটো কিমান কষ্টকৰ মই বুজিছোঁ। প্ৰবীণ, আমাৰ মৃত্যুৰ খবৰ এতিয়া আৰু কাকো দিয়াৰ প্ৰয়োজন নাই। জ্যোতি, বাইদেউৰ কথাবোৰ বুজি নাপালোঁ। কিছুমান কথা নুবুজাই ভাল ছাৰ। কিন্তু মৃন্ময়ক খবৰটো দিব লাগে বুলি কোৱাৰ লগে লগে আৰু সেইবোৰ কথা নুলিয়াবচোন ছাৰ। মায়ে দেউতাৰ কথাটোৱে সহ্য কৰিব পৰা নাই। আমি মানুহবোৰ বৰ দুখত আছোঁ। দেউতাই আনক মানুহ কৰিছিলে, কিন্তু সেইবোৰ কথা জানো এতিয়া মনত পেলাই কিবা লাভ হ'ব? আনক মানুহ বনোৱা মানুহজনেই আঁতৰি গ'ল। এতিয়া তেওঁলোকৰ কথা মনত পেলালে মায়ে আৰু দুখহে পাব। ঐ সোণাধৰ, তই মৃন্ময়ক খবৰটো দিলিনে? এতিয়ালৈকে দিয়া নাই। আচলতে জ্যোতিয়ে তাক খবৰটো দিয়া বুলি ভাবিছিলোঁ। আচৰিত মানুহ দেই তই। তাকতো লগে লগে খবৰটো দিব লাগিছিল। আচলতে ছাৰৰ মুখাগ্নি সিহে কৰিব লাগিছিল। কাৰণ ছাৰে মৃন্ময়ক নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰিছিল। তেনেস্থলত তাক খবৰ দিয়া নাই। জ্যোতি, ফোন নম্বৰটো দেচোন। কোনো প্ৰয়োজন নাই। মোক আৰু কাৰো সহায়ৰ প্ৰয়োজন নাই ছাৰ। আমাৰ দেউতাই সদায় আনক সহায় কৰিয়ে আজি শিপুৰীলৈ গ'ল, কিন্তু কোনো দিনে কাৰোৰ পৰা সহায় নিবিচাৰিলে। আজি দেউতা গুচি যোৱাৰ পিছত ময়ো কাৰোৰ পৰা সহায় নিবিচাৰোঁ। আমাক কোনো প্ৰয়োজন নাই বেলেগৰ। মৃন্ময় কেইবছৰমান নোহোৱা হোৱাৰ লগে লগেই সি তহঁতৰ পৰাও পৰ হৈ গ'ল। ছাৰ, অনুগ্ৰহ কৰি আৰু সেইবোৰ কথা নুলিয়াব। তুমি আমাৰ ঘৰত থাকিলে যে কিমান ভাল লাগিব ভাবাচোন। ভাবিছোঁ মই তোমালোকৰ ঘৰ যোৱাই হ'লে এটাইতকৈ ভাল তোমাৰেই লাগিব, মা দেউতাৰে লাগিব, নাইবা বিক্ৰমৰে লাগিব। কি হ'ল? কিবা চিন্তাত থকাৰ নিচিনা লাগিছে। কি হৈছে? তুমি মেডিচিনবোৰ টাইমমতে লৈছানে? আৰু ডায়েট লিষ্টখন ফ'ল' কৰিছানে নাই? তুমি মোৰ পৰা পলাব বিচাৰিছা ন? সঁচা কথা কোৱা,
তুমি আহোঁতেও লেট কৰিছা অফিচত কিবা প্ৰব্লেম হৈছে অফিচৰ পৰা বাহিৰে বাহিৰে তোমালোকৰ ঘৰলৈ গৈছিলোঁ আমাৰ ঘৰলৈ কিয় মোক দেখোন কোৱাই নাই যাবা বুলি মায়ে ফোন কৰিছিলে কিবা দৰকাৰী কথা আছিল বোলে মায়ে ফোন কৰিছে দৰকাৰী কথা বুলি আৰে মায়েও দেখোন মোৰ লগত একোৱেই আলোচনা কৰা নাই মোৰ লগতহে দৰকাৰী কথা আছে তোমাৰ লগত আকৌ কিয় আলোচনা কৰিব কি দৰকাৰী কথা ক'লেনো কথাবোৰ তেওঁলোকৰ বাবেহে দৰকাৰী আছিল মোৰ বাবে নহয় এতিয়া ক'বানে দৰকাৰী কথাটো কি তুমি কিবা অসুবিধা পাইছা নেকি মই তোমাৰ ভালকৈ কেয়াৰ ল'ব পাৰিছোঁ নে নাই নে তোমাৰ আন কোনোবা মানুহৰ প্ৰয়োজন হৈছে সেইবোৰে কথা পাতিছিলে আৰু মোৰ কাৰোবাৰ দৰকাৰ হৈছেনে নাই সেইবোৰ কথা সুধিবলৈ মায়ে তোমাক অন্ততঃ ফোন কৰি মাতি নিনিয়ে তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা ন সঁচাকৈ কোৱাচোন কি কথানো এই তোমালোকো ৱাইফবোৰ মানে সন্দেহ কৰা আৰম্ভ কৰিলাই নহয় কিয় নকৰিম সন্দেহ মই ইয়াত কিবা অসুবিধা পাইছোঁ নেকি সেইটো সুধিবলৈ মায়ে আৰু তোমাক ফোন কৰি মাতি নিনিয়ে মূৰ্খ বুলি ভাবিছা মোক তোমাৰ যদি ক'বলৈ মন নাই নক'বা কিন্তু মিছা কথা ক'লে তোমাক শোভা নাপায় মৃন্ময় বৰ একেবাৰে স্পষ্টবাদী বুলি দম্ভালি মাৰি ফুৰা মই স্পষ্টবাদী হয়ো কিন্তু মোৰ মনটোহে বেয়া লাগিছে কিজানি সঁচাকেই মই তোমাৰ কেয়াৰ ল'ব পৰা নাই তুমি ইয়াত থাকি কিবা অসুবিধা পাইছা নেকি নে এইটো সময়ত মোৰ বাহিৰে তুমি আন কাৰোবাৰ লগ বিচাৰিছা নেকি একদম সঁচাকৈ ক'বা শিখা তুমি তাৰমানে মোৰ একো কেয়াৰ ল'ব পৰা নাই বুলি মাহঁতে ভাবিছে কিজানি নাভাবিব কিয় তুমি মা দেউতাৰ লগত যেনেকৈ ৰাফলি কথা কোৱা ভাবিবই তেনেকৈ তোমাৰ নিচিনা মানুহ এজনে যে মোক ইমান কেয়াৰ ল'ব পাৰিবা সেইটো ময়ো ভবা নাছিলোঁ সেইকাৰণে মাহঁতেও তেনেকৈ ভাবিছে তুমি বেয়া নাপাবা প্লিজ মই মাহঁতক বুজাম কম যে মৃন্ময়ে মোক তোমালোকে কল্পনা কৰিব নোৱাৰা ধৰণে কেয়াৰ লৈছে আৰু ইমান বেছি কেয়াৰ লৈছে মাজে মাজে কাজিয়াও লাগে তোমাৰ কোনোবা সংগী দৰকাৰ হৈছে নেকি তোমাৰ বাহিৰে মোৰ কোনো সংগীৰ প্ৰয়োজন নাই ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড নাজানো কিন্তু এনেকুৱা সময়ত বোলে তোমালোকে সংগী বিচাৰা মা দেউতাই মোক মাতি নি ইমান দেৰি তাকেই বুজাই আছিলে আৰু এইটো সময়ত তুমি তেওঁলোকৰ লগত থকাটো বিচাৰিছে মানে সন্তানটি জন্ম নোহোৱালৈকে তুমি তাতেই থকাটো বিচাৰিছে মই অকলে কিয় যাম তুমিও যাব লাগিব মোৰ লগত তোমাক যোৱাৰ কথা কোৱা নাই নেকি কৈছে কিয় নক'ব তেন্তে তুমি ইমান কিয় চিন্তা কৰি আছা এতিয়া কোৱা কোনদিনা যাবা তুমি আমাৰ ঘৰত থাকিলে যে কিমান ভাল লাগিব ভাবাচোন ভাবিছোঁ মই তোমালোকৰ ঘৰ যোৱাই হ'লে এটাইতকৈ ভাল তোমাৰেই লাগিব মা দেউতাৰে লাগিব নাইবা বিক্ৰমৰে লাগিব নীলাই নহয় কথাটো ওলোটা ফালে আৰে সন্তানটো জন্ম হোৱাৰ সময়লৈকেহে তাত থকাৰ কথা কৈছে আৰু এনেকুৱা সময়ত 2-4 মাহ মাকৰ ঘৰত থাকিলেও তুমি কিবা ঘৰ যোৱাই হৈ যাবা নেকি কিন্তু ঘৰ যোৱাই হোৱা প্ৰথম খোজ এইটোৱে সন্তানটো জন্ম হৈ যোৱাৰ পিছত পানী কেঁচুৱাটো লৈ আহিবলৈ দিব নেকি ক'ব যে তাই পানী কেঁচুৱাটোৱে চম্ভালিব নে নিজকেই চম্ভালিব তোমাকেই চম্ভালিব গতিকে আৰু কেইদিনমান থাকা 6 মাহমান যোৱাৰ পিছত যেতিয়া বেবীটোৱে হাঁহিবলৈ ল'ব তেতিয়া ক'ব যে ইমান দিন কোলাত লৈ ডাঙৰ কৰিলোঁ এতিয়া বুকু উদং কৰি লৈ যাবানে আৰু তোমালোকৰো তাতে গৈ অকলে থকাৰ কি প্ৰয়োজন গতিকে ইয়াতে থাকা আৰু তেনেকৈ ক'লে তোমাৰো থাকিবলৈ মন যাব ময়ো লাহে লাহে ঘৰ যোৱাই হৈ পৰিম ফুল ফ্লেজেড ঘৰ যোৱাই নাই নাই ইম্পচিবল এই ঘৰ যোৱাই হ'বলৈ মই জীৱনত ইমান কষ্ট কৰা নাছিলোঁ দেই শিখা মৃন্ময় ইটছ মাই ফাইনেল ডিচিশ্যন আমি ক'তো নাযাওঁ ইয়াতে থাকিম মাষ্টৰ ঢুকুৱা খবৰটো সি আকৌ পাইছে বা নাই ইমান সময় নোপোৱাকৈ আছেনে কোনো ফোন কৰা নাই যদি
কোনোবাই নহয় কোনোবাই যে তাক খবৰটো দিছে সেইটো খাটাং। লাজ পাইছো, খুব লাজ পাইছো আজি। আৰে মানুহক মানুহ কিয় লাগে? সুখৰ দিনত এনে হোৱা দিবলৈ নালাগে নহয়, বিপদতহে লাগে। বিপদত যদি তোক কোনোবাই সহায় কৰি থৈছে, বিপদ পাৰ হোৱাৰ পিছত সেইবোৰ পাহৰি যাব নালাগে নহয়। তাক মানুহ কোৱা মানুহটো আজি গুচি গ'ল, সি এটা খবৰ ল'বলৈ নাহিল। সি ইয়াত নাই নহয় যে খবৰটো পোৱাৰ লগে লগে দৌৰি গৈ চোতালত থিয় হ'বগৈ। আহিব নালাগে নহয়, তোৰ ল'ৰা যে আকৌ ঘূৰি আহিব সেই আশা মই মনৰ পৰা কেতিয়াবাই মচি পেলাইছো। কিন্তু এই ফোনডালটো আছে, তাইতো সি এটা খবৰ ল'ব পাৰে। ইমান কাঠচিতীয়া হৈ গ'ল সি। মাষ্টৰ ঢুকোৱা খবৰটো সি আকৌ পাইছে বা নাই? ইমান সময় নোপোৱাকৈ আছেনে? কাৰোবাৰ নহয় কাৰোবাৰ মুখত সি শুনিছে আৰু কোনোবাই জনাইছে, কিন্তু খবৰ লোৱাটো সিহে প্ৰয়োজন বোধ নকৰিলে। আৰু কোনো ফোন কৰা নাই যদি? কোনোবাই নহয় কোনোবাই যে তাক খবৰটো দিছে সেইটো খাটাং। আজি মই যিমান লাজ পাইছো জীৱনত কোনো দিন নাপাহৰো। তই কৈছিলি নহয় ল'ৰা এদিন ডাঙৰ মানুহ হ'ব, তেতিয়া আমাৰ বুকুবোৰ গৌৰৱত ফুলি উঠিব। কিন্তু আজি ল'ৰা ডাঙৰ মানুহ হোৱাৰ পাছত কতো মুখ উলিয়াব নোৱাৰা হলো। সকলোৱে ঠাট্টা কৰে, সোধে কিয় শুনা তহঁতৰ মৃন্ময়ে বোলে বিয়া পাতিলে, তহঁতক নেমাতিলে। সি আজিকালি ঘৰলৈ কিয় নাহে? তহঁতৰ লগত কিবা লাগিলে নেকি? হাজাৰ প্ৰশ্ন, কিন্তু আমাৰ হাতত এটাও উত্তৰ নাই। আজি মৃতকৰ পৰিয়ালত মূৰ দাঙিব নোৱাৰিলো। সকলোৱে মুখাগ্নি কৰিব বুলি আশা কৰি থকা মানুহজনে খবৰ এটা নকৰিলে। জ্যোতিয়ে আজি কাঠ মাৰি মাৰি মোক যিকেইটা কথা শুনালে, কথাকেইটা শুনা পাছত গাটো বিচাই ডকাদি ডাকিছে। আচলতে আমাৰ ল'ৰাই আমাৰ মৃত্যু সময়তো নাহিব। সি কিজানি আমাক জীয়াই জীয়াই মুখাগ্নি কৰিছে। জীয়াই মুখাগ্নি কৰিছে।